বাগদেৱী বন্দনাৰ বিশেষ অনুষ্ঠানলৈ আমাৰ সৈতে বহুকেইজন শিল্পী আছে এই সকল শিল্পীৰ প্ৰতিভাৰ আসলতে আপোনালোকে উমান বিৰতিলৈ যোৱাৰ পূৰ্বে আপোনালোকে পাইছে আমাৰ সৈতে লখিমপুৰৰ পৰা ডিম্পি আছে পুনৰ ডিম্পি কাখলৈ গৈছো ডিম্পি আৰু এটা গীত শুনাবানি ধুনীয়া গীত এটা নিশ্চয় তই হেনো ভয়ামৰ মই পাহাৰি কোনে বাৰু আনি দিলে বিভেদ মাতি তই হেনো ভয়ামৰ মই পাহাৰি কোনে বাৰু আনি দিলে বিভেদ মাতি পাহাৰ আৰু ভয়ামৰে সমন্বয়ৰে নাজৰি সমন্বয়ৰে নাজৰি তই হেনো ভয়ামৰ মই পাহাৰি কোনে বাৰু আনি দিলে বিভেদ মাতি আছে বৈ পাহাৰৰ চকুলো ভয়ামৰ বুকুতে আনৰে কাৰণে আজৰি নানিবি পাহাৰ আৰু ভয়ামৰে সমন্বয়ৰে নাজৰি সমন্বয়ৰে নাজৰি তই হেনো ভয়ামৰ মই পাহাৰি কোনে বাৰু আনি দিলে বিভেদ মাতি ধন্যবাদ ডিম্পি খুব ধুনীয়া আমি লখিমপুৰৰ পৰা পুনৰ তিনিচুকীয়ালৈ গৈছো পূজা আছে পূজা ইয়াৰ আগৰ গানটো তুমি ইমান ধুনীয়াকৈ গালা যে আৰু এটা গান তোমাৰ পৰা শুনিব মন গৈছে যদি পূজা আৰু এটা গান শুনো ধন্যবাদ স্যাৰ হয় ঠিক আছে এবাৰ মই জুবিনদাৰ এটি গীত গাবলৈ লৈছো ৰং দিয়া মৰম ৰং ভাল পোৱা হজাও ৰন্ধেনু ৰং দিয়া মৰম ৰং ভাল পোৱা হজাও ৰন্ধেনু ৰং জীৱনৰে সুখ দুখৰে হজাও ৰন্ধেনু এবুকু মৰমৰ বাহিৰে মোৰ বুলিবলে আছে কিনো মিঠা মিঠা সপোনে দি থকক বনাব জানো ৰং দিয়া মৰম ৰং ভাল পোৱা হজান্ধেনু ৰং জীৱনৰে সুখ দুখৰে হজাও ৰন্ধেনু সৰু ঘৰখনি হ'ব শুৱনি তোমাৰে মোৰে মিলনৰে উঠৰে পাহিত এধানি হাঁহিত নোহোৱা হ'ব বেদনা যেন লোৱা সাৱটিয়ে মোক বুকুতে নেলাগে নিলিখো কাহিনী আধা মই আধা তুমি প্ৰণয়ৰে খিল পাততে বনাব জানো ৰং দিয়া মৰম ৰং ভাল পোৱা হজাও ৰন্ধেনু ৰং জীৱনৰে সুখ দুখৰে হজাও ৰন্ধেনু ধন্যবাদ পূজা খুব খুব ভাল লাগিলে এখন সাধাৰণ ঘৰৰ পৰা পূজা আহিছে আমি গহপুৰ হয় আমি পুনৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম আমি গহপুৰলৈ আহিছো ছয়নিকা আছে পিতৃ মাতৃয়ে তেওঁলোকে পান তামোলৰ ব্যৱসায় কৰে পান তামোল বিক্ৰী কৰি ঘৰখন চলাইছে ল'ৰা ছোৱালীক তেওঁলোকে পঢ়াইছে এবাৰ ছয়নিকাৰ কাষলৈ আমি এই মুহূৰ্তত গৈছো ছয়নিকাৰ মাতটো আৰু ধুনীয়া ঠিক আছে আৰু এটি মোৰ গান গাইছো ভাল লগা
জীবন এন্ধাৰ জগত এন্ধাৰ তুমি তো বিজুলীৰ চাকি তোমাৰ জ্যোতিৰে যদি বুকু পোহৰাই দিলাই বা অকমান ফাকি ও ঘৰি জীৱন কলসৰীয়া তা যদি সময় জগৰীয়া কম্পিত বুকুতে আকনুৱা দুটি বাহুৰ মৰম বলিয়া এই ধুনীয়া গধূলি লগত সংযমহীন আচৰণ সমাজৰ আৰতেই নিয়ম ভাঙি কিয় দুয়োতে মগন এই ধুনীয়া গধূলি লগত ধন্যবাদ আৰু চয়নিকাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি নৱজ্যোতি কাষলৈ আহিছোঁ নৱজ্যোতি হয় ঘৰত কোন কোন আছে মা আছে দাদা দুজন আছে দেউতাই কি কৰে দেউতা ঢুকালে হয় মই এইটো কথা নাজানিছিলোঁ আৰু কোনে কি কৰে ঘৰত দাদা সেই পেণ্ডেলৰ কাম কৰে পেণ্ডেলৰ চাউণ্ডৰ কাম কৰে দাদাই তেনেকৈ চলি আছে ঘৰখন তেনেকৈ দাদাই চলায় হয় আৰু তুমি ক'ৰবাত বাঁহী শিকিছা নাই মই ঘৰতে শিকিছোঁ কেনেকৈ শিকিলা বাঁহীটো ইমান ইজি নহয় শিকাত তেনেকৈ ঘৰত প্ৰেক্টিছ কৰোঁতে হেৰি হৈ গৈছে আৰু সেই ঘৰখনো আমি নৱজ্যোতি পুনৰবাৰ আপোনালোকক দেখুৱাইছোঁ আৰু কিবা এটা শুনো নেকি ৰাস শুনিব খুব ভাল লাগিলে জিনুমণি আমি জনাত কেৱল গানেই নহয় ধুনীয়া এক্টিঙো কৰে জিনুমণিয়ে কিমান সঁচা কথাটো এক্টিং কৰোঁ মাজে মাজে মোহনৰ খাপলাংকা এইবিলাক আগতে কৰা হৈছিল এতিয়া মনত আছেনে অলপ যদি শুনিব পাৰোঁ ছাৰ এতিয়া অকণমান আঁতৰিছোঁ সেইখিনিৰ পৰা মানে গেপ পৰি গ'ল বহুতখিনি পঢ়াৰ কাৰণে তাৰপিছত হাই ছেকেণ্ডেৰী পিছত এতিয়া ইয়াত পঢ়াতে আকৌ ব্যস্ত হৈ গৈছোঁ গতিকে
তেনেকৈ মাজে মাজে গানখিনিয়ে চলি আছে বৰ্তমান মানে এক্টিংটো পাহৰি গ'ল দিয়া নাই এক্টিংটো এৰিছোঁ তেনে গান এটাই শুনো শেষত কি শুনাবা শেষত মই অনিন্দিতা পলবাইদেউৰ এটা গীত গাইছোঁ কৰে যা সপোন যেন বৰষুণ কৰে যা সপোন যেন বৰষুণ ধূলিৰ ৰং ঠেলি ভাহি আহে ধূলিৰ ৰং ঠেলি ভাহি আহে কোমল মাটিৰ গান গুণ 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 কোমল মাটিৰ গান গুণ 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 এজাক সপোন যেন বৰষুণ কৰে যা সপোন যেন বৰষুণ সাৰ পালে অনেক চৰায়ে ক'ত আছে দেখাই নেপাওঁ অৰণ্য জুৰি সাৰ পালে অনেক চৰায়ে ক'ত আছে দেখাই নেপাওঁ অৰণ্য জুৰি শুনো মাথো আধা ফুটা গান গুণ 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 কৰে যা সপোন যেন বৰষুণ ধূলিৰ ৰঙি ঠেলি ভাহি আহে ধূলিৰ ৰঙি ঠেলি ভাহি আহে কোমল মাটিৰ গান গুণ 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 কোমল মাটিৰ গান গুণ 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 এজাক সপোন যেন বৰষুণ কৰে যা সপোন যেন বৰষুণ ধন্যবাদ আমাৰ সময় কম হৈ আহিছে আমি যোৰহাটলৈও যাব লাগিব এবাৰ তিনিচুকীয়ালৈ গৈছোঁ পূজাৰ কাষলৈ পুনৰ আহিছোঁ গেছ কোম্পানীত পিতৃ হাজিৰা কৰে পূজা শেষত কি শুনাবা ছুটিকৈ শুনালেও হ'ব কি শুনাবা ঠিক আছে শেষত মই কেশৱ মহন্ত ছাৰদেৱৰ এটি গীত গাবলৈ লৈছোঁ গীতটি খগেন মহন্ত ছাৰদেৱ আৰু অৰ্চনা মহন্ত বাইদেৱে কণ্ঠদান কৰিছিল জোনটি ওলালে তৰাতি ওলাব জোনটি ওলালে তৰাতি ওলাব জোনক জানো সুধি চাই বুকুৱে উকিয়াই বুকুৱে মান পাই সুধিলেই বুকু ভাগি যায় আমি এইখিনিতে কওঁ যে এনবি নিউজে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰি আছে যিসকল প্ৰতিভা আছে আচলতে সঁচাকৈ যিসকল বোকাৰ পদুম আছে তেওঁলোকক লৈ আমি এটা অনুষ্ঠান শীঘ্ৰে আৰম্ভ কৰিম গতিকে আপোনালোকে যদি আমাৰ সৈতে যোগাযোগ স্থাপন কৰিব খোজে যোগাযোগ কৰিব পাৰিব আমি শীঘ্ৰে এটা ফোন নম্বৰ আপোনালোকৰ বাবে মুকলি কৰি দিম আমি পূজাক ধন্যবাদ জনাইছোঁ লগতে আমাৰ তিনিচুকীয়াৰ প্ৰতাপ মৰাণক ধন্যবাদ জনাইছোঁ লখিমপুৰৰ হাছিনুৰ আলমক ধন্যবাদ জনাইছোঁ গহপুৰত উপস্থিত থকা মোৰ সতীৰ্থ কুমাৰজিৎ শৰ্মা আৰু পাপুক বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এবাৰ যোৰহাটলৈ যাম য'ত আমাৰ ঋতুৰাজ আছে ঋতুৰাজৰ কাষলৈ গৈছোঁ এগৰাকী বিশেষ যুৱতী আছে কৃষ্ণা ভূঞা আৰু জ্যোতিমণি তেওঁলোকে কি নাজানে নাগেৰা খোল ঢোল
সকলোৱে জানে আজি দিনৰ ভাগত ঋতুৰাজে তেওঁলোকৰ কাষলৈ গৈছিলে আমি ঋতুৰাজৰ কাষলৈ গৈছোঁ নিশ্চয়কৈ ঋতুস্মিন শৰ্মা যিহেতু আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰ এই পবিত্ৰ দিনটোত মই উপস্থিত হৈছোঁহি যোৰহাটৰ বাহনাত প্ৰকৃত প্ৰতিভাৱান সুন্দৰীৰ সন্ধানত পোনে পোনে মই কৃষ্ণা ভূঞাত মই তোমাৰ কাষলৈ আহিছোঁ তুমি এতিয়া কি পঢ়ি আছা মই এতিয়া BA 4th চেমৰ হয় BA 4th চেমত বাহনা মহাবিদ্যালয় ইতিহাস বিভাগৰ আৰু তুমি তোমাৰ শিক্ষাৰ যি পৰিৱেশটো তুমি ধৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা তোমাৰ ফলাফল কেনেকুৱা আছিল অকণমান জানিব বিচাৰিছোঁ এতিয়া BA-টোত মই ফাৰ্ষ্ট ক্লাছতে গৈ আছোঁ মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন আছিলে 3টা লেটাৰ নিশ্চয়কৈ খুব প্ৰতিভাৱান মেধাৱী ছাত্ৰী জ্যোতিমণি ভূঞা মই তোমাৰ কাষলৈ আহিছোঁ তুমি কি পঢ়ি আছা এতিয়া মই এতিয়া হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ মেট্ৰিকৰ ৰিজাল্ট কি আছিল ফাৰ্ষ্ট ডিভিজন নিশ্চয়কৈ দুয়োগৰাকীকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰতিভাৱান মেধাৱী ছাত্ৰী আৰু কান্ধত হেঁপাহৰ ঢোল গতিকে আমি ঢোলৰ চাপৰ ওজা অকণমান শুনি ল'ব পাৰিলে ভাল হ'ব নিশ্চয়কৈ
নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু গুৰুজনাৰ মহান সৃষ্টি খোলটো কাষত দেখিছোঁ গতিকে খোলৰ এটা যদি চাপৰ হয় ভাল লাগিব ধুনীয়াকৈ নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষ্ণা জ্যোতিমণি সঁচাকৈ সৰস্বতী পূজাৰ এই বিশেষ আৰু পবিত্ৰ দিনটোত আমি যোৰহাটৰ বাহনাত উপস্থিত হ'লোঁ বাহনা মহাবিদ্যালয়ৰ দুয়োগৰাকী ছাত্ৰী আৰু দুয়োগৰাকী প্ৰতিভাৱান বাই ভনীক আমি একেলগে দেখুৱালোঁ তেওঁলোকৰ প্ৰতিভাৰ উমান আপোনালোকে নিশ্চয় পালে ঋতুস্মিন শৰ্মাৰ সৰস্বতী পূজাৰ এই বিশেষ দিনটোত এনেধৰণেই কৃষ্ণা ভূঞা আৰু জ্যোতিমণি ভূঞাই NB নিউজৰ দৰ্শকসকলক জীপাল কৰিবলৈ চেষ্টা কৰিলে আৰু ঋতুৰাজক আমি ধন্যবাদ জনাইছোঁ সঁচাকৈ খুব প্ৰতিভাধৰ সকলো আজি ইয়ালৈ আহিছে আৰু এইখিনি পুনৰবাৰ কওঁ আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম কিন্তু বিদায় লোৱাৰ পূৰ্বে কওঁ যে শীঘ্ৰেই NB নিউজে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰি আহিছে যিসকল সঁচাকৈ উৰুখা পজাৰ সুৰ আছে বোকাৰ পদুম আছে যাৰ আকাশ চোৱাৰ হেঁপাহ আছে তেওঁলোকক লৈ আমি এটা অনুষ্ঠান কৰিম সাপ্তাহিক অনুষ্ঠান আমি শীঘ্ৰেই NB নিউজৰ ফালৰ পৰা এটা নম্বৰ আপোনালোকক জনাম গতিকে এনেকুৱা প্ৰতিভা যদি আপোনালোকৰ অঞ্চলত আছে সেই প্ৰতিভাৰ বিষয়ে আমাক জনাওক আমি সেই প্ৰতিভা বিকাশৰ এখন কঠীয়াতলি দিবলৈ চেষ্টা কৰিম অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ আৰু বিদায় লোৱাৰ পৰত একেলগে দুইজনৰ পৰা আমি কিবা এটা শুনিছোঁ মোৰ মনৰে কল্পনা যে তুকা